হাই মই মুসাব্বিৰ তো বলক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মিডল ইষ্টত আসলতে ইজৰাইল আৰু ইৰাণৰ মাজত কি হৈছে ইমান ডাঙৰ এটা যুদ্ধ আমি সকলোৱে গম পাইছো যে ইজৰাইল আৰু ইৰাণৰ মাজত এক কিমান ভয়াবহ যুদ্ধ আৰম্ভ হৈছে তো সেই যুদ্ধটো আজিলৈকে কি পৰিস্থিতিত আছিল আৰু কেনেকৈ যুদ্ধটো হৈছে তো বলক আলোচনা কৰো আমি যদি যুদ্ধৰ বিষয়ে জানিবলৈ যাওঁ অলপ আগৰ কাহিনী জানিব লাগিব 1948 চনত যেতিয়া নেকি ফিলিস্তিন আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈছিল সেই যুদ্ধটো কি হৈছিল যেতিয়া হিটলাৰসকলে ইহুদীসকলক ইজৰাইলটো হৈছে এটা ইহুদী ৰাষ্ট্ৰ যেতিয়া হিটলাৰসকলে ইহুদীসকলক নিঃসংগভাৱে হত্যা কৰিছিল তেতিয়া ইহুদীসকলে নিজৰ জাগা বিচাৰি নিজৰ ঠাই বিচাৰি আহি ফিলিস্তিনত জাগা লৈছিল লাহে ফিলিস্তিনৰ জাগা লৈ তেখেতৰ নিজৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে তেখেতে ফিলিস্তিনক কব্জা কৰিবলৈ ধৰিছিল যেটো নেকি ফিলিস্তিনী আৰু বিভিন্ন ধৰণৰ আৰব দেশে কি সহ্য কৰা নাছিল আৰু ইজৰাইলৰ ওপৰত এটাক কৰিব আৰম্ভ কৰিছিল এনেকৈ বহু ধৰণৰ ৰাষ্ট্ৰ যেনে নেকি ইজৰাইলৰ ওপৰত এটাক কৰিছিল তেতিয়া ইজৰাইলে নিজৰ সেফটিৰ বাবে এটা ডিফেন্স সিস্টেম বনাইছিল যাৰ নাম হৈছে আইৰন ডিফেন্স সিস্টেম সেই আইৰন ডিফেন্স সিস্টেমে আজি কি হাংগামা বজাইছে আপোনালোকে গম পাইছে আপোনালোকে সবে গম পাইছে যে সব আজি ফিলিস্তিনীৰ জায়গা নাই কি হৈ গল যেটো ফিলিস্তিনী কান্ট্ৰি আছিল যেটো দেশ আছে এটো বৰ্তমান ইজৰাইলি হৈ গৈছে ইজৰাইল ৰাষ্ট্ৰ হৈ গৈছে তে এইটুক লৈ 7 অক্টোবৰ 2023 চনত ফিলিস্তিন আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল সেই যুদ্ধত ফিলিস্তিনীৰ ওচৰত কোনো ধৰণৰ উন্নত মানৰ কোনো ধৰণৰ আধুনিক কোনো যন্ত্ৰপাতি নাছিল যাৰ ফলত নাকি ইজৰাইলি সকলে নানান ধৰণৰ এয়াৰ ষ্ট্ৰাইক কক নানান ধৰণৰ মিসাইল কক বোমা কক হেবোৰ যোগেদি গাজা তাৰ পিছত ফিলিস্তিনৰ ৰাষ্ট্ৰটো হেক কৰি দিছিল একদম ধৰিৰ লগত মিঠাই দিছিল আৰু হামাস বা গাজাৰ পৰা যিবোৰ নাকি বা ফিলিস্তিনৰ পৰা যিবোৰ নাকি মিসাইল পঠোৱা হৈছিল হেবোৰ সব ইজৰাইলৰ যে আইৰন সিস্টেম আছে সেই আইৰন ড্ৰোন সিস্টেমে সব আকাহতে ড্যামেজ কৰি দিছিল তো সেই আইৰন সিস্টেমটো আইছিল কৰ পৰা যেতে নেকি এই বিভিন্ন ধৰণৰ 1948 চনৰ কথা যেতে নেকি বিভিন্ন ধৰণৰ আৰব কান্ট্ৰি নেকি যেতিয়া সেই ইজৰাইলৰ ওপৰত এটাক কৰিব আৰম্ভ কৰিছিল তেতিয়া কিন্তু নিজৰ সেফটিৰ বাবে ইজৰাইলসকলে আইৰন ড্ৰোন সিস্টেমটো বনাইছিল তো ইয়াৰ পৰা এটা কথা শিকা যায় যে আপুনি যদি এজন মানুহৰ লগত সদায় লাগি থাকে সবে যদি এজন মানুহৰ লগত সদায় লাগি থাকে যদি আপোনাৰ লগত কোনোবা লাগি আছে তেতিয়ালে আপুনি নিশ্চয় এদিন ষ্ট্ৰং হৈ যাব আৰু সেই ষ্ট্ৰঙে আপোনাৰ জীৱনটো সফল কৰি তুলিব তো যেতিয়া নেকি বলকে টাইম কাহিনীলৈ যাও যেতিয়া নেকি এই ইজৰাইলীসকলে ফিলিস্তিনী নাগৰিকসকলক নিঃসংগভাৱে হত্যা কৰিব ধৰিছিল যেতিয়া নেকি নিঃসংগভাৱে বধ কৰিব ধৰিছিল গুলি সৰু ল'ৰা ছোৱালী গুলিয়ে হত্যা কৰিছিল তেতিয়া ইৰাণৰ ৰাষ্ট্ৰপতি আয়াতুল্লাহ খামেনিয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক নেতান্যাহুক ধমকি দিছিল ভয় দেখাইছিল যে আপুনি যেটো কাম কৰি আছে এটো যুদ্ধ বিৰোধী কাম কৰি আছে এনেকৈ আপুনি কাম কৰিব নোৱাৰিব আপুনি এনেকৈ ফিলিস্তিন নাগৰিক মাৰিব নোৱাৰিব কিন্তু ইজৰাইলৰ সৈন্য বাহিনী ইজৰাইলৰ প্ৰধানমন্ত্ৰী তেনেকুৱা কথা কোনো ধৰণৰ মানি লোৱা নাছিল যাৰ ফলত এবাৰ ইৰাণে ইজৰাইলৰ ওপৰত বেলিষ্টিক মিসাইলো মাৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে কি কৰিছিল ইৰাণক এয়াৰ ষ্ট্ৰাইক কৰিছিল যাৰ ফলত লাগি গৈছিল ইৰাণ আৰু ইজৰাইলৰ মাজত এক ইৰাণ আৰু ইজৰাইলৰ মাজত এক ধামাকা যুদ্ধ তো এই যুদ্ধৰ লগত আৰু এটা মেইন কাহিনী আছে যে এই যুদ্ধত আমেৰিকাই কেনেকৈ এন্ট্ৰি মাৰিলে এইটো হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পৃথিৱীৰ নানান ধৰণৰ শক্তিশালী দেশসমূহ বিভিন্ন শক্তিশালী দেশসমূহ কেনেকৈ দুটা ভাগত ভাগ হৈ গৈছিল এইটো হৈছে আন এটা কোৱেশ্চন হয়নে নাই যে আমাৰ ইৰাণত আপোনালোকে সবে জানে যে ইৰাণত বেছিভাগ তেল উৎপাদন হয় আৰু খনিজ পদাৰ্থ বেছিভাগ পোৱা যায় আৰু ইৰাণত আপোনাৰ পৃথিৱীৰ যিমান প্ৰায় 90% ইউৰেনিয়াম পাৰমাণৱিক বোমা বনোৱা ইউৰেনিয়াম পোৱা যায় যেটো নেকি পাৰমাণৱিক বোমা বনাই তাৰ মেটেৰিয়েলছ ইউৰেনিয়াম বুলি কওঁ আমি সেই বস্তুটো ইৰাণত বেছিভাগ পোৱা যায় সেই কাৰণে আমেৰিকা আৰু দেশৰ বিভিন্ন ৰাষ্ট্ৰসমূহে ইৰাণক পাৰমাণৱিক বোমা বনোৱাত বাধা দিছিল যাতে পাৰমাণৱিক বোমা বনাব নোৱাৰে তাৰ কাৰণে আধা আছে কিন্তু ইৰাণে লুকাই পাৰমাণৱিক বোমা বনাব ষ্টাৰ্ট কৰিছিল আৰু হেইটো ইজৰাইল আৰু আমেৰিকাই নিজে এক বৈঠকত কৈছিল যদিহে ইৰাণে এনেকৈ পাৰমাণৱিক বোমা বনায় তেতিয়াহ'লে ইৰাণ এটা পাৱাৰফুল দেশ হৈ যাব গতিকে ইৰাণক পাৰমাণৱিক বোমা বনোৱা দিয়া নহব যাৰ ফলত ইৰাণৰ আয়াতুল্লাহ খামেনিক এদিন মাতি আনি ইহঁতে বৈঠকো কৰিছিল যি বৈঠকক কৈছিল যে তুমি তো কোনো ধৰণৰ পাৰমাণৱিক বোমা বনাব নোৱাৰিবা কিন্তু ইৰাণৰ আয়াতুল্লাহ খামেনিয়ে মানা নাছিল হি লুকাই পাৰমাণৱিক বোমা বনাইছিল যাৰ ফলত নেকি আমেৰিকা আৰু ইজৰাইল দুটা ৰাষ্ট্ৰ মিলি পিনে ইৰাণৰ পাৰমাণৱিক ঘাটি যেটো আছে তাতো এটাক কৰিছিল আচ্ছা
পাৰমাণৱিক বোমা বনাব কিয় নিদিয়ে এইটো এটা ডাঙৰ কোৱেশ্চন হৈ পৰিছে আজিকালি যে পাৰমাণৱিক কিছুমান ৰাষ্ট্ৰত পাৰমাণৱিক বোমা আছে আন কিছুমান ৰাষ্ট্ৰত নাই যিসকলৰ নাই সিহঁতে নিজৰ আৰ্থিক ব্যয় কৰি পাৰমাণৱিক বোমা বনাব তেতিয়াহ'লে কিয় বনাব নিদিয়ে মানে তো ইয়াৰ উত্তৰ যিসকল দেশত পাৰমাণৱিক বোমা আছে সেইসকল দেশৰ প্ৰধানমন্ত্ৰী এটাই উত্তৰ দিয়ে যে পাৰমাণৱিক বোমাটো হৈছে মানৱ জাতিৰ কাৰণে এক ধ্বংসাত্মক অস্ত্ৰ যেটো অস্ত্ৰ ব্যৱহাৰ কৰিলে মানৱ জাতিটো ধ্বংস হৈ যাব গতিকে পাৰমাণৱিক বোমা বনাব দিয়া নহব তেতিয়া কোৱেশ্চন কৰে কিছুমানে তেতিয়াহ'লে আপোনালোকৰ তাত আছে আপোনালোকে কেনেকৈ বনালে তেতিয়া সিহঁতে উত্তৰ দিয়ে আমি নিজৰ সেফটিৰ কাৰণে আমি দেশৰ সেফটিৰ কাৰণে পাৰমাণৱিক বোমাটো স্থগিত ৰাখি দিছো আমি ইয়াক ব্যৱহাৰ নকৰো তো চাওক পাৰমাণৱিক বোমাটো কি অলপ আমি বুজি লওঁ যে যিসমূহ ইউৰেনিয়াম বা মেটেৰিয়েলছ বা পৰমাণু আছে সেইসমূহ পৰমাণুবোৰ লগি বহুকেইটা পৰমাণু লগে এটা বোমা বনাই সেই বোমাটো যেতিয়া বিস্ফোৰণ হয় তেতিয়া আপুনি বিশ্বাস কৰিব নোৱাৰিব কল্পনা কৰিব নোৱাৰিব যে সেই জাগাখিনিৰ ইকোসিস্টেম নষ্ট হৈ যায় পুৰা ইকোসিস্টেম নষ্ট হৈ যায় 100 বছৰ তাত কোনো ধৰণৰ সূৰ্যৰ পোহৰ নপৰে তাত কোনো ধৰণৰ যেটো নেকি বায়ু থাকে এটো বিষাক্ত বায়ু থাকে তাত কোনো ধৰণৰ জীৱ-জন্তু জন্মিব নোৱাৰে তাত কোনো ধৰণৰ খাদ্য যদি যি খাদ্য পোৱা যায় সব বিষাক্ত হৈ যায় তাত প্ৰায় 1000 বছৰ যি জাগাত পাৰমাণৱিক বোমাটো পৰিব তাত প্ৰায় 1000 বছৰ কোনো ধৰণৰ প্ৰাণী কক জীৱ কক যিকোনো বস্তু কক কোনো ধৰণৰ জন্মিব নোৱাৰিব এবাৰ কল্পনা কৰক কিমান ভয়ংকৰ এটা অস্ত্ৰ আজি জাপানৰ হিৰোশ্বিমাৰ কথা যদি কোৱা যায় সেকেন্ড বিশ্ব যুদ্ধত পাৰমাণৱিক বোমা মাৰিছিল আমেৰিকাই যেটো পাৰমাণৱিক বোমাই আজিও প্ৰভাৱ পেলাইছে আজিও সেই ঠাইত এতিয়ালৈকে মানুহ জন্মিব নোৱাৰে সেই ঠাইত মানুহ যাব নোৱাৰে তেতিয়াহ'লে কল্পনা কৰক এবাৰ কি ভয়ংকৰ হ'ব পাৰে তো বলকচোন এতিয়া কি হ'ল সেই যুদ্ধটো কেনেকৈ বন্ধ হ'ল সেই যুদ্ধটোত যেতিয়া নেকি এন্টি মাৰিছিল আমেৰিকাই তেতিয়া আমেৰিকাই ইজৰাইল আৰু ইৰানক বুজাইছিল যে আপোনালোকে এনেকৈ যুদ্ধ নকৰিব যুদ্ধ কৰিলে মাজৰ পৰা যিসমূহ নাগৰিক আছে সাধাৰণ নাগৰিক সিহঁতে মৰি যায় গতিকে সিজফায়াৰ ঘোষণা কৰিছিল আৰু এই সিজফায়াৰত লাহে যুদ্ধটো বৰ্তমান স্থগিত আছে মই একেবাৰে শৰ্টকাটত ক'বলৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এটা বৰ্তমান যুদ্ধটো স্থগিত হৈ আছে যদি যুদ্ধটো হল হয় ভাপৰে বাপ আপোনালোকে কমে পাইছে যে ইৰানৰ লগত ৰাছিয়া আছিল চীন আছিল নৰ্থ কোৰিয়া আছিল কিমান শক্তিশালী ৰাষ্ট্ৰসমূহ আছিল আৰু ইজৰাইলৰ লগত আমেৰিকা আছিল ব্ৰিটেইন আছিল ফ্ৰান্স আছিল কিমান শক্তিশালী ৰাষ্ট্ৰসমূহ আছিল গতিকে একদম ধামাকা হৈ গ'ল হয় 2025 টো একদম বিহাক্ত এটা সন হৈ গ'ল হয় তো যেন হক ইয়া আছিল চুমুকৈ একদম শৰ্টকাট কৈ বুজালো ইৰান ফিলিস্তিন আৰু আমেৰিকাৰ মাজত যে নেকি যুদ্ধ আছিল ইজৰাইল সেই যুদ্ধৰ বিষয়ে তো ধন্যবাদ নমস্কাৰ